এয়া হৈছে মই পঢ়া স্কুলখনৰ ফিল্ডখনত পূজা পতা হৈছিলে তাৰে ভিডিঅ'। লক্ষী পূজাত প্ৰগ্ৰেম পতা হৈছিল, গায়ক গায়িকা আহিছিল গান গাবৰ কাৰণে, আৰু মই মোৰ লগৰ ছোৱালীৰ লগত দোকান দিছিলোঁ। এইফালে পাপা দোকানত ৰৈ আছিল আমাৰ কাৰণে গোটেই ৰাতিটো বহুত কষ্ট কৰি টোপনি ক্ষতি কৰি নিজৰ ছোৱালীৰ কাৰণে এনেকৈ ৰৈ দিছিল। নিজৰ জন্ম দিয়া পিতৃ মাতৃ বুলি ক'লে কিমান যে সাহস হৈ থাকে নিজৰ সন্তানৰ কাৰণে। স্কুলৰ এখন ফিল্ডতে সৰুতে স্কুল পঢ়ি থাকোঁতে খেলা ধূলা কৰি ডাঙৰ হোৱা। এয়া হৈছে মোৰ লগৰগৰাকী। ভিডিঅ'টো শেষলৈকে চাব। ইয়াত মই এটা সৰুতে চোৱা এটা কাহিনী ক'ম। মই সৰুতে অকণমানি 7-8 বছৰতে চাইছিলোঁ। সৰুতে বাগানৰ কোৱাৰ্টাৰত থাকোঁতে বাগানীয়া মানুহবিলাকৰ লগত খেলা ধূলা কৰি স্কুল পঢ়ি আৰু সিহঁতৰ এই ঝুমুৰ গানবোৰ চাই ডাঙৰ হোৱা, গতিকে ভিডিঅ'বোৰ সাঁচি ৰাখিলোঁ। এইফালে এয়া আমাৰ পাপা গোটেই ৰাতিপুৱালৈকে আমাৰ কাৰণে ৰৈ দিছিল। এয়া দেখিছেনে ইহঁতে কিমান সুন্দৰকৈ ঝুমুৰ নাচবিলাক নাচিছিলে, তাৰে ভিডিঅ' কৰি থৈছিলোঁ। মই ঝুমুৰ নাচ বহুত বেছি ভাল পাওঁ, সৰুৰ পৰা সিহঁতৰ ঝুমুৰ নাচ দেখি আহিছোঁ। সিহঁতৰ ফাকুৱা হ'লে আৰু খ্ৰীষ্টমাছ হ'লে, সিহঁতৰ বৰদিন হ'লে সিহঁতে নাচে। সকলোৱে লগ লাগি ইমান সুন্দৰকৈ যে নাচিছিলে, আপোনালোকেও চাবচোন। এয়া হৈছে যেতিয়া কালী পূজা আছিল, তেতিয়া ভণ্টি আহিছিল ঘৰলৈ। তেতিয়া ভণ্টিক আনিবলৈ ওলাইছিলোঁ, মোৰ ছোৱালীয়ে ভিডিঅ' কৰি দিছিলে। ভণ্টিক ষ্টেচনৰ পৰা আনিবলৈ ওলাইছিলোঁ, তাইক মাতিছিলোঁ কাৰণ মোৰ লগত দোকান দিবৰ কাৰণে। প্ৰত্যেক বছৰে কালী পূজাত বাগানীয়া মানুহবিলাকে চাবৰ কাৰণে ইয়াত পৰ্দা লৈ আনে, সিহঁতক চিনেমা দেখুৱাবৰ কাৰণে। কাৰণ সিহঁতে বাগানত অনবৰতে ডিউটি কৰিয়ে থাকে, সিহঁতৰ সদায় ডিউটি থাকে, সিহঁতৰ সদায় কাম থাকে। সিহঁতক পূজাতে ছুটি দিয়ে, সিহঁতে আনন্দ ফূৰ্তিৰে ইয়াত কেইদিনমান কাৰণে ছুটি পায় আৰু সিহঁতেও চিনেমা চায় ফিল্ডত। এইফালে এজনী মোৰ এজনীয়ে ভণ্টি, তাই মোক কামত সহায় কৰি দিবলৈ, লগ লাগি দিবলৈ আহিছিল। এয়া তাই চাহ বনাই আছিলে, চাহ তৈয়াৰ কৰি আছিল। এইফালে মই যিমান পাৰোঁ ভিডিঅ' কৰি সাঁচি ৰাখিলোঁ সেই মুহূৰ্তবিলাক। এইফালে মোৰ ছোৱালী আৰু ভণ্টিৰ ছোৱালী দুইজনীকে মায়ে লৈ গৈছিল আমাৰ দোকান দেখাবলৈ, আৰু অকণমান সময়ৰ কাৰণে লৈ গৈছিল সিহঁত দুজনীক দেখুৱাই দিবলৈ। আমি দোকান দিওঁতে গোটেই ৰাতিটো পাপাই ৰৈ দিছিল ৰাতিপুৱালৈকে। মোৰ পাপা আমাৰ দুজনীৰ কাৰণে ৰিয়েল হিৰ' হয়, কাৰণ তেওঁ আমাক বহুত বেছি মৰম কৰি তুলি তালি যেনেকৈ ডাঙৰ দীঘল কৰিছে, কেতিয়াও আমি বুজাই ক'ব নোৱাৰোঁ। এইফালে এয়া মোৰ ভণ্টিৰ হাজবেণ্ড, তেওঁ আহি ৰৈ দিছিলহি দোকানত। মই যেতিয়া সৰু আছিলোঁ, তেতিয়া 8 বছৰমান হৈছিল চাগে, সৰু আছিলোঁ তেতিয়া। বৰ্তা বৰমা খুৰা খুৰী
এইখন ফিল্ডৰ ওচৰতে খুৰাৰ কোৱাৰ্টাৰ আছিল। খুৰা এতিয়া নাই। সেই সময়ৰ কথা বহুত বেছি মনত পৰে মোৰ, কাৰণ যেতিয়া মই ইয়াত চিনেমা চাবলৈ আহিছিলোঁ, সৰুতে চোৱা চিনেমাখনৰ এটা কাহিনী মোৰ বহুত মনত থাকি গ'ল। কাহিনীটোত এজনী ছোৱালী আছিল। ছোৱালীজনীয়ে এভাগ পূজা ৰাখিছিল তাইৰ ঘৰতে, আৰু পূজাত তাই কণ কণ ছোৱালীবিলাকক পায়স খুৱাব লাগিছিলে, কিন্তু তাইৰ পূজাভাগ সফল নহওক বুলি তাইৰ পায়স খাবলৈ ঘৰৰ ওচৰৰ কোনো মানুহেই নগ'ল। কোনো মানুহেই তাইৰ পূজাত উপস্থিত হোৱা নাছিল, আৰু তাইৰ মনত বহুত দুখ পাইছিল। আৰু ঘৰৰ মানুহবিলাকে, ওচৰৰ মানুহবিলাক, ঘৰুৱা মানুহো কোনো যোৱা নাছিল। কিন্তু ভগৱানে তাইক আকাশৰ ওপৰৰ পৰা চাই আছিলে, আৰু ছোৱালীজনী মনত দুখ কৰি থকাৰ কাৰণে ভগৱানে সৰু সৰু কণ কণ ল'ৰা ছোৱালী হৈ তাইৰ পায়স খাবলৈ তাইৰ ঘৰত সোমাইছিলগৈ, আৰু তাইৰ পূজাভাগ সফল কৰিছিল। ভগৱানে সঁচা ভকতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে, দুখত পৰিবলৈ নিদিয়ে। যিকোনো ৰূপ লৈ আহি যিকোনো উপায়েৰে তেওঁক ৰক্ষা কৰিবই। এয়া এটা হৈছে ডাঙৰ বিশ্বাস ভগৱানৰ ওচৰত। এইফালে আমাৰ দোকানখনলৈ মন কৰকচোন। এইফালে এয়া দেখিছেনে, আমাৰ পাপাই গোটেই ৰাতিৰ পৰা ৰাতিপুৱালৈকে ৰৈ দিছিলে আমাৰ কাৰণে। বহুত মনত পৰে সেই দিনটোৰ কথাটো, কাৰণ পাপাৰ কঁকাল বিষ হৈ গৈছিলে এনেকৈ বহি থকাৰ কাৰণে। তেওঁ ৰাতিপুৱা উঠিবই পৰা নাছিলে। আমি ডাঙৰ হ'লোঁ যদিও পাপাৰ কাৰণে আমি দুজনী সদায় মাইনাই হৈ আছোঁ। ভণ্টিয়ে কিন্তু কামত বহুত বেছি মোক সহায় কৰিলে পূজাত আহোঁতে। তাই কামত বহুত বেছি পাৰে, তাই মোতকৈ পাৰে কাম কৰিবলৈ। এইফালে এয়া মা আহিছিলে চুনচুন আৰু আইজনীক লৈ আমাৰ ওচৰলৈ।